অসমীয়াৰ বাবে বিশেষকৈ আমি যোৰহাটৰ গৰিমাক আৰু যোৰহাটৰ আমাৰ ইতিহাসত বহুত এটা ডাঙৰ কালিমাখনা সৃষ্টি কৰিছে। কালি দুজন উলংগ বাবা ইয়ালৈ আহিছে ধৰ্মৰ নামত অন্ধভক্তৰ নামত ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে। যিহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটা কৰিব নোৱাৰিলোঁ, কিন্তু আজি আমি সমূহ যোৰহাটৰ সমাজখন লগ লাগি সম্পূৰ্ণ দল সংগঠন লগ লাগি আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ যাতে এনেকুৱা উলংগ বাবাৰ ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ। যোৰহাট বুলিয়ে নহয়, মই শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ সকলোকে আহ্বান জনাইছোঁ ইয়াৰ বিৰোধিতা কৰক সকলোৱে। কাৰণ আমাৰ নাৰী আৰু পুৰুষৰ মাজত একো বিভেদ নাইকিয়া কৰিছে, নাৰী সমাজখনক কলংকিত কৰিছে আৰু পুৰুষসকলকো কৈছোঁ আপোনালোকৰ অস্তিত্বই নাইকিয়া কৰি পেলাইছে এনেকুৱা উলংগভাৱে আহি পেলাই। তাত যিখিনি আনিছে তেওঁলোকৰ বিষয়ববীয়াখিনিকো সকীয়াই দিছোঁ ইয়াৰ পৰা যাতে এইখিনি বন্ধ কৰক। অসমত এইবিলাক নচলিব। আপোনালোকৰ যি কৰে চাৰিবেৰৰ মাজত পূজা কৰক। যদি পূজা কৰিবলৈ ইমানেই মন আছে চাৰিবেৰৰ মাজত কৰিলেও হ'ব। এনেকৈ প্ৰচেছন কৰি পেলাই পদপথ যাত্ৰা কৰি পেলাই এইবোৰ কৰিব নালাগে নহয়। সেইটো কাৰণে আমি দৰকাৰ হ'লে আমি হেংদান ল'ম, আন্দোলন কৰিম, কিন্তু এইবোৰ বন্ধ হ'বই লাগিব। আজি সেয়া আমি কোনো পথ্যে মানি নলওঁ। আৰু ইয়াৰ পৰা অসম চৰকাৰ আৰু অসম প্ৰশাসন সকলোকে আপোনালোকে যিটো নিৰাপত্তাৰ মাজত তেওঁলোকে আনিছে, কিন্তু অসমৰ ৰাইজ ওলাই যাবলৈ হ'লে কোনেও ৰক্ষা কৰিব নোৱাৰিব। আকৌ ধন্যবাদ। আচলতে সাংস্কৃতিক নগৰী তথা শিক্ষা নগৰীক আচলতে যোৰহাটত যিটো কালিমাখনা বিষয় এইটো আচলতে সম্পূৰ্ণৰূপে আমি বিৰোধিতা কৰিছোঁ। এটা কথা এই ৰহস্যৰ আৱৰ্তনত যোৰহাট জিলা প্ৰশাসনে আচলতে তেনেকুৱা ভণ্ড লাংটা সভাক আচলতে যোৰহাটৰ মাছ মজিয়াত শোভাযাত্ৰা কৰিবলৈ কেনেদৰে অনুমতি প্ৰদান কৰিলে। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি যোৰহাট জিলা প্ৰশাসনক তীব্ৰভাৱে সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি এনেধৰণৰ ভণ্ড লাংটা সভাক যদি আমি যোৰহাটৰ ৰাজপথত দেখা পাম তেতিয়া কিন্তু আমি যোৰহাটবাসী ৰাইজ হিচাপে আমি কেতিয়াও ক্ষান্ত হৈ নাথাকিম। আমি সত্যৰ সীমা পাৰ নকৰিব। যোৱাকালি আমি তেনে এটা শোভাযাত্ৰা আমি কিন্তু তেওঁলোকক ৰাস্তাত আঁঠু কঢ়াই আমি তেওঁলোকক ক্ষমা খোজাব পাৰিলোহেঁতেন, কিন্তু যোৰহাটৰ শৈক্ষিক ৰাইজে কেতিয়াও বিশৃংখল কৰিব নিবিচাৰে। আজি গণতান্ত্ৰিকভাৱে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। দল সংগঠন নিৰ্বিশেষে সকলো আজি আমাৰ লগত সহযোগ কৰক। অনাগত দিনত যদি এনেধৰণৰ বিষয়বোৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ সাজু।